বংশ শিক্ষাৰ বাবে সাধনীক উপযুক্ত স্থানলৈ পঠিওৱাৰ এয়া উপযুক্ত সময় হেই সপোনা সখীৰ বুকুত সপোন কোঁৱৰ শুৱে সময়ত কামবোৰ কৰি যাব লাগিব কৰি যাব লাগিব সখী আমি জাগি হ'বৰ সময় হ'ল যিকোনো মুহূৰ্তত দেশৰ ওপৰত শত্ৰুৰ আক্ৰমণ হ'ব পাৰে অসমৰ অন্যতম এগৰাকী বীৰাংগনা ৰাণী সাধনীৰ ওপৰত অসমৰ এগৰাকী যশস্বী নাট্যকাৰ মুন্মী বৰদলৈ ডাঙৰীয়ানীয়ে এখনি নাট্যৰূপ দিছে এই নাটখনি আৰু নাটখনি খুব সুন্দৰকৈ পৰিচালনা কৰিছে কৃষ্ণভূঞা ডাঙৰীয়াদেৱে আৰু আজি ৰংগভূমি প্ৰেক্ষাগৃহত সমূহ কলা কুশলীয়ে অত্যন্ত কষ্টসাধ্যৰে এই নাটকখন ৰূপায়ণ কৰিবৰ কাৰণে তেওঁলোকে